AIDFৰ মুৰব্বী বদৰুদ্দিন আজমলে এইবাৰ অসমৰ যুৱতীক অপমান কৰিছে। ৰাহুল গান্ধী অসম আগমন ঘটিব। অসম আগমনৰ সময়ত ৰাহুল গান্ধীক চাবলৈ যোৱা যুৱতীসকলৰ মাজৰে কোনো যুৱতীক ৰাহুল গান্ধীক পছন্দ কৰি বিয়া পাতিবলৈ পৰামৰ্শ আগবঢ়াইছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে সদায় বিতৰ্কিত কথা কয়, সাধাৰণতে নিৰ্বাচনৰ আগে আগে কয়। নিৰ্বাচন আহি গ'ল, লগে লগে বদৰুদ্দিন আজমলৰ প্ৰকৃত স্বৰূপ সন্মুখলৈ আহিল। নিৰ্বাচন অহাৰ লগে লগে বদৰুদ্দিন আজমলৰ দেহ 7খন-8খন লাগে। আজমল ব্যস্ত হৈ পৰে বিতৰ্কিত মন্তব্য কৰা। নিৰ্বাচন আহি আছে, গতিকে আজমল বহে কেনেকৈ? আজমলে আৰম্ভ কৰি দিলে পুনৰ বিতৰ্কিত মন্তব্য। এইবাৰ আজমলৰ টাৰ্গেট ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে অসমৰ মাজৰে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিব। লগে লগে ৰাহুল গান্ধী সংক্ৰান্তত বিৰূপ মন্তব্য আৰম্ভ কৰি দিছে AIDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। ৰাহুল গান্ধী অবিবাহিত যুৱক। ৰাহুলৰ আগমনৰ সময়ত ৰাহুলক চাবলৈ বহু যুৱতী আগবাঢ়ি যাব। সেই যুৱতীসকলক ৰাহুলক পছন্দ কৰিবলৈ আহ্বান আজমলৰ। ৰাহুলৰ সৈতে অসমৰ যুৱতীক বিয়া পাতি দিব আজমলে। আমাৰ সাংবাদিক ভাইসকলে কৈ দিয়ে ৰাহুল গান্ধী অসমত আহি আছে। ৰাহুল গান্ধী আহিলে আপোনালোকৰ কি হ'ব? আপোনালোক হাৰিব নেকি? মই কৈছো না, ৰাহুল গান্ধী নেহৰুজীৰ খানদানৰ এজন ল'ৰা, ইয়াং, স্মাৰ্ট, সুন্দৰ। তাক দেখিবলৈ আমাৰ এই নিচিনা ছোৱালীসকল যাব ভাল কৰি। বিয়া কৰা নাই তো, যদি কোনো এজন ছোৱালীৰ ওপৰত নজৰ পৰি যায় বিয়া কৰিলে তাৰ জীৱন আমিও গিফ্ট দি দিম, হাজিয়া যা লৈ যাব, তথাপিও বিয়া। ৰাহুল গান্ধী আহিল, ধুবুৰীত 2 দিন থাকিব। মই কৈছো আৰু 2 দিন ৰাখা, বদৰুদ্দিনে তাৰ ঘৰটো খালী কৰি দিব। ৰাহুলজী, সিকিউৰিটি আমি দিম আপোনাক ইনশাআল্লাহ। বদৰুদ্দিন আজমলৰ ধৃষ্টতা চাওক। ৰাহুল গান্ধীৰ সভালৈ যোৱা অসমীয়া যুৱতীক এইদৰে আক্ৰমণ কৰিছে স্বয়ং আজমলে। ৰাহুল গান্ধীৰ সৈতে বিয়া পাতি দিয়াৰ কথা কৈছে বদৰুদ্দিন আজমলে। আজমলে ধুবুৰীৰ এখন সভাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে কেইবাটাও প্ৰশ্ন উত্থাপন কৰে। আপনার কংগ্রেস পার্টিয়ে ৭৫ বছৰৰ পিছত আমাৰ ভোট লৈছে, মুছলমানসকলক কি দিছে আপুনি জবাব দি যাওক। আপুনি অসমত জবাব দি যাওক। কোনে আমাক বাংলাদেশী বানাইছে? কংগ্রেসে বানাইছে। ডিপুটার কোনে বানাইছে? কংগ্রেসে বানাইছে। এনআরসি সমস্যা কোনে পয়দা করছে? কংগ্রেসে প্রস্তাব করছে। ডিটেনশন ক্যাম্প কার কারণে বানাইছে? আমার কারণে বানাইছে, কংগ্রেসে বানাইছে, তরুণ গগৈয়ে বানাইছে। নদী ভাঙার সমস্যা ৬০ বছরের ভিতরে আমার সমাধান করা নাই, কোনে করা নাই? এই কংগ্রেসে করা নাই। জমিনত পাট্টা দিয়া নাই, এই কংগ্রেসে দিয়া নাই। আমি আজি ভূমিহীন হইছি, 1 বিঘা জমিনৰ আমার পাট্টা নাই। এতিয়া ডক্টর হেমন্ত বিশ্ব শর্মা প্ল্যানিং কৰি আছে, আমার চৰৰ মাটি দখল কৰিব, সব মুসলমানক আউট কৰিব, নহলে 100 বিঘা চৰৰ মানুহৰ মাটি আছে, পাট্টা নাই। একদিনে বুলডোজার লাগাব, সব খালি করে দিব। 100 বিঘা মাত্র 5 বিঘার ভিতরে আপনাদেরকে টুকরা দিব, পিঞ্জরার নিচিনা। আজি এই চান্স হেমন্ত বিশ্ব শর্মা করে দিচ্ছে এই কংগ্রেসের দিদি। ধুবুৰীৰ মাজেৰে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা যাব। এই যাত্ৰাই আজমলক ক্ষতি কৰিব নেকি? রাহুল গান্ধী আহিব, থাকিব আমার মেহমান। আমি যি খাই, ভেজিটেবল খাই, নন ভেজিটেবল খাই। লন্ডনের পর যদি খায় ইনশাআল্লাহ বদরুদ্দিনের ক্যাপাসিটি আছে, লন্ডনের পর চার্টার ফ্লাইট দিয়ে আমি খানি আনি জবাব দিব লাগিব। বলে রাহুলজি, ভূপেন মহারাজি, ধুবুড়িত কমসে কম রাহুল গান্ধীর চমকে ভোট না বাড়ে, জিকিবই বদরুদ্দিন ইনশাআল্লাহ, জিকিব বদরুদ্দিন ইনশাআল্লাহ। মই নকওঁ বলে রাহুল গান্ধী আহক। রাহুল গান্ধী যত খেলিব তাকে জিতক, আমি একটু দোয়া করি। তাকে জিতে পার্লিমেন্ট আহক, আমি দোয়া করি। ইয়াত আহি চমক উঠি যে একদম অসমত জয় কৰি ল'ব, সেই একটা চিঠি আছে, এটাই চিট আৰু বেছ কৰিব নোৱাৰে। এনেকুৱা বহুত প্ৰশ্ন আছে, আমাৰ জবাব দিব লাগে।
হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাজা ভাঙিবলৈ সক্ষম হৈছে কিয়? এই সাহস হিমন্ত বিশ্ব শৰ্মাই ক'ত পালে? মাদ্ৰাছাৰ ওপৰত যে 719টা বিশ্ব মাদ্ৰাছা এই হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰিছে। এতিয়া কমি মাদ্ৰাজা বন্ধ কৰিব ক'ৰ পৰা সাহস পালে? যদি 60-65 বছৰৰ ভিতৰে এই মাদ্ৰাছাবিলাক ৰিকগনাইজ কৰি দিলে হয় কংগ্ৰেছে। পইচা লৈছে, ঘুষ খাইছে, কাম কৰি দিয়া নাই। আমি আছো নহয়, এতিয়া তোমালোক ক'ত আছে? আমি আছো নহয়, এতিয়াতো তোমালোক নাই। আহো এতিয়া হেমন্তৰ হাত ধৰো, মাদ্ৰাজাক বাঁচাও। কিয় বাঁচাব নোৱাৰে? বদৰুদ্দিন আজমলে ৰাহুল গান্ধীক অসমৰ যুৱতীক বিয়া পাতিবলৈ পৰামৰ্শ দিয়া প্ৰসংগত প্ৰশ্ন কৰা হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক। মই কৈছোঁ যে ইমানখিনি সাম্যক ধাৰণা যাৰ নাই, শিষ্টাচাৰ নাই, মানে অসমৰ ছোৱালী সম্পৰ্কত অসমৰ এজন সাংসদৰ ধাৰণাটো আপুনি ভাবি চাওক। আমাৰ অসমৰ এজন উচ্চ শিক্ষিত কলেজত পঢ়ি থকা ছোৱালী, ইউনিভাৰ্চিটিত পঢ়ি থকা ছোৱালীক লৈ এজন জ্যেষ্ঠ ব্যক্তি, জ্যেষ্ঠ নাগৰিক, এমপিটো বাদ দিয়ক, এইজন কুলাংগাৰ নহয় জানো? এজন অপসংস্কৃতিৰ বাৰ্তাবাহক নহয় জানো? আপোনাৰ ভণ্টি নাই জানো কলেজত? আপোনাৰ ভণ্টিয়ে কাৰোবাক লগ পাবলৈ যাব, এজন মানুহক, অতিথি এজনক, আৰু এজন সাংসদে কি কৈছে, কি পৰ্যায়লৈকে ৰাজনীতিটো নিব বিচাৰিছে? তেওঁলোকৰ মানসিকতাটো অসমৰ ৰাইজে নিশ্চয় চকু ৰাখিব। আজমলৰ মানসিকতা তালিবান। আজমল ভাৰতীয় সংস্কৃতিৰ মানুহ নহয়, ক'লে বিজেপি বিধায়কে। আজমল ডাঙৰীয়া একচুৱেলি ভাৰতীয় সভ্যতা সংস্কৃতিক বিশ্বাস কৰা এজন ব্যক্তি নহয়, তেওঁ তালিবানী মানসিকতাৰ ব্যক্তি। গতিকে ইয়াতকৈ বেছি আজমল ডাঙৰীয়াৰ পৰা কি আশা কৰিব পাৰি? আৰু মই আপোনালোকে বহুত গুৰুত্ব নিদিব, কাৰণ আজমলৰ নিচিনা ব্যক্তিক এনেকৈ লাইমলাইটত আনি থাকিলেও আমাৰ সমাজখন বেয়া হোৱাৰ সম্ভাৱনা থাকে, কাৰণ তেওঁ গোটেই মানসিকতাটো তালিবানী মানসিকতা। যদিও ভাৰতবৰ্ষত জন্ম হৈছে, ভাৰতীয় সভ্যতা সংস্কৃতি কেনেধৰণে পৰিচালিত হয় এই কথাটো, যে আমাৰ ইয়াতে যে সকলো ধৰ্ম বা সকলো লোকৰ কি সমস্থান, এই বস্তুটোত তেওঁ বিশ্বাস নকৰে। তেওঁ বিশ্বাস কৰে যে বাংলাদেশী প্ৰব্ৰজনকাৰী মিয়াৰ দ্বাৰা শাসিত হ'ব লাগে, মিয়াৰ দখলত চব যাব লাগে। গতিকে তেওঁ তেনেকুৱা ধৰণৰ মন্তব্য কৰি মিয়াসকলক পৰুচিত কৰি ভোট লোৱাৰ এক ষড়যন্ত্ৰ কৰি আছে। আজমলে ইয়াৰ লগে লগে মুছলমান যুৱতীক লিপষ্টিক নলগাবলৈও আহ্বান জনাইছে। মুছলমান যুৱতীক হিজাবৰ তলত থাকিবলৈও পৰামৰ্শ আগবঢ়াইছে বদৰুদ্দিন আজমলে। ব্যুৰ' ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।